নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা বিশেষ কাহিনী লৈ আপোনালোকলৈ আহিছোঁ। কথাটো হৈছে আমি যে ভগৱানক ভোক লগাওঁ, প্ৰসাদ দিওঁ, ভগৱানে গ্ৰহণ কৰেনে বাৰু? কৰে নকৰে বাৰু? ভগৱানক কিছুমানে কয় ভগৱান শিলৰ মূৰ্তিৰ আগত আমি প্ৰসাদ দি ভোক লগাই সময় নষ্ট কৰিছোঁ। আমি দেখিছোঁ জানো কেতিয়াবা গ্ৰহণ কৰা? কোনেও নাই দেখা। আমাৰ সকলোৰে মনলৈ এই প্ৰশ্নটো আহে, কি ভগৱানে গ্ৰহণ কৰে জানো? কিন্তু কৰে। আপোনালোকক মই এটা কাহিনীৰ যোগেদি ক'ম, কাহিনীটো শেষলৈকে মনোযোগেৰে শুনিব, আপোনালোকে গম পাব ভগৱানে ভোগ প্ৰসাদ গ্ৰহণ কৰে নে নকৰে। আহক কাহিনীটো শুনো। আজি কাহিনীটো শুনিলে আপোনালোকৰ প্ৰশ্ন উত্তৰ পাব। আহক কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ এজন ব্ৰাহ্মণ আছিল। তেওঁ যিকোনো কাম কৰাৰ আগতে ভগৱানক প্ৰথমে জনাইছিল। ঘৰত কিবা বস্তু আনিলে নতুবা ভোজন বনালে প্ৰথমে ভগৱানৰ ওচৰত থৈছিল। ভগৱানক ধ্যান কৰা, ভগৱানৰ লগত কথা পতা নিতৌ নিয়ম আছিল। ভগৱানক ভোক লগোৱাৰ নিয়মৰ পৰা তেওঁৰ পত্নীৰ আমনি পাইছিল। পত্নীগৰাকীয়ে সদায় এটাই কথা কৈছিল, কিয় সদায় সদায় আপুনি ভোক লগাই থাকে? ক'তনো ভগৱানে গ্ৰহণ কৰে? কেতিয়াবা এদিন খাইছেনে? সদায় সদায় শিলৰ মূৰ্তিৰ আগত আপুনি ভোক লগাই থাকে। মূৰ্তিয়ে কেতিয়াবা খোৱা দেখিছেনে বাৰু? আপুনি আমাৰ লগত থাকক, আমাৰ কথা ভাবক। সেইটো এটা শিলৰ মূৰ্তি। তাৰ ওচৰত যি ৰাখিলেও তেনেকৈয়ে থাকিব। এই কথা শুনি ব্ৰাহ্মণৰ বৰ দুখ লাগিল। তেওঁ পত্নীক অনেক ধৰণে বুজাবলৈ চেষ্টা কৰিলে। ভগৱানে ভোক লগালে গ্ৰহণ কৰে। ভোক লগোৱাৰ পাছত সেয়া প্ৰসাদ বনে। কিন্তু এই কথা ব্ৰাহ্মণৰ পত্নীয়ে নুবুজিলে। এদিন ব্ৰাহ্মণে ঘৰলৈ লাডু মিঠাই কিনি আনিছিল। লাডুখিনি দেখি ব্ৰাহ্মণৰ পত্নীয়ে ক'লে, এই লাডুখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে, খাবলৈও বৰ সোৱাদ লাগিব। এইখিনি ভগৱানক দিব নালাগে, প্ৰথমে মই খাম, মোক খাবলৈ দিয়ক। ব্ৰাহ্মণে মানা কৰিলে, নহয়, প্ৰথমে ভগৱানক দিম, তাৰ পাছত তুমি গ্ৰহণ কৰিবা। পত্নীগৰাকীয়ে ক'লে, আপোনাৰ ভগৱানক ভোক লগোৱাৰ নিয়ম বন্ধ নহ'ব? আপোনাৰ ভগৱানে সঁচাকৈয়ে খায় নেকি? আৰু যদি খায় তেন্তে আজিয়েই খুৱাই দেখুওৱা। লৈ যোৱা লাডু আৰু ভোক লগোৱা। যদি খায় তেন্তে মই আজিৰ পৰা কেতিয়াও নকওঁ, কেতিয়াও নৰখাওঁ। আজিৰ পৰা আপুনি যি কয় সেইটোৱে কৰিম। ভোক লগাই খুৱাই দেখুওৱা। চাওঁ ভগৱানে খায়নে নাখায়। ব্ৰাহ্মণে ক'লে, ঠিক আছে। তেওঁ এখন থালি ল'লে আৰু তাত লাডু লৈ ভগৱানৰ ওচৰলৈ গৈ ক'লে, হে প্ৰভু, ভোগ গ্ৰহণ কৰা। আজিৰ মোৰ সন্মানৰ কথা আছে, সদায় শুনি থাকোঁ। আজি আপুনি লাডু খাবই লাগিব। যদি আপুনি নাখায় তেন্তে মই গোটেই জীৱন মিছলীয়া হৈ পৰিম। গোটেই জীৱন মানুহজনীৰ কথাই শুনি থাকিব লাগিব। আপুনি ভোগ গ্ৰহণ নকৰালৈকে মই আজি ইয়াতে বহি থাকিম। বাৰে বাৰে তেওঁ মিঠাই থালিখন চাইছিল, ভগৱানে খালে নে নাই। অলপ সময়ৰ পিছত মিঠাইখিনিৰ ওপৰত মাখি উৰিবলৈ ধৰিলে। ব্ৰাহ্মণে মাখিবোৰ খেদি দিলে। আকৌ ভগৱানক ক'লে, হে প্ৰভু, লাডু গ্ৰহণ কৰা। অলপ সময়ৰ পিছত পৰুৱাৰ লাইন লাগিল। আকৌ পৰুৱাবোৰ আঁতৰাই ক'লে, হে প্ৰভু, লাডু গ্ৰহণ কৰা। এনেকৈয়ে ভগৱানৰ ওচৰতে বহি থাকিল। অলপ সময়ৰ পিছত এজন ভিক্ষাৰী আহিল। ভিক্ষাৰীজনে ক'লে, মোৰ বৰ ভোক লাগিছে, অলপ প্ৰসাদ দিয়া। ব্ৰাহ্মণে ভিক্ষাৰীজনক খেদি দিলে আৰু ক'লে, প্ৰথমে ভগৱানে ভোক লগাব, তাৰ পাছতহে কাৰোবাক দিম। এনেকৈয়ে গোটেই দিন পাৰ হৈ গ'ল। লাহে লাহে ব্ৰাহ্মণজনৰ বহুত খং উঠিল। গোটেই লাডুখিনি নি বাহিৰত দলিয়াই পেলাই দিলে। গোটেই লাডুখিনি মাটি লাগি ভাগি পৰিল। তাৰ পাছত ব্ৰাহ্মণজনে পত্নীক আহি ক'লে, তুমি ঠিকেই কৈছিলা, সঁচাকৈয়ে সেয়া শিলৰ মূৰ্তি। মইহে পগলা আছিলোঁ, ইমান দিনৰ পৰা ভোক লগাই আছিলোঁ। মোৰহে তেওঁৰ প্ৰতি প্ৰেম আছে, তেওঁ মোৰ প্ৰতি নাই। যদি থকাহেঁতেন আজি আহিল হয় আৰু লাডু খালেহেঁতেন। পত্নীয়ে ক'লে, মই আগতেই কৈছিলোঁ, আপুনিহে নামানে, গতিকে আজিৰ পৰা ভগৱানক ভোক লগাই সময় নষ্ট নকৰিব। ৰাতি পতি পত্নী দুয়োজনে ভোজন খালে আৰু শুই গ'ল। ৰাতি ভগৱান ব্ৰাহ্মণজনৰ সপোনত আহিল আৰু ক'লে, লাডু খাই বহুত ভাল লাগিল, কিন্তু তুমি দিওঁতে বহুত দেৰি কৰিলা। ব্ৰাহ্মণে ক'লে, প্ৰভু, দিওঁতে দেৰি কৰিলোঁ? প্ৰভু, মই দেখোন ৰাতিপুৱাৰ পৰাই আপুনি ভোগ খাব বুলি ৰখি আছিলোঁ, কিন্তু গোটেই দিন আপুনি গ্ৰহণ নকৰিলে। ভগৱানে ক'লে, মই কিমান বাৰ ভোগ খাবলৈ আহিলোঁ। মই মাখি বনি আহিলোঁ, পৰুৱা বনি আহিলোঁ, ভিক্ষাৰী বনি আহিলোঁ, প্ৰত্যেকবাৰ খেদি দিলা। আৰু যেতিয়া তুমি বাহিৰত পেলাই দিলা, তেতিয়া পৰুৱা বনি মই খালোঁ, মাখি বনি খালোঁ, কিন্তু বহুত দেৰি কৰি দিলা। এই কথা শুনি ব্ৰাহ্মণজন কান্দিবলৈ ধৰিলে। মোৰ ভুল হৈ গ'ল প্ৰভু, মোক ক্ষমা কৰি দিয়ক। এইবুলি ভগৱানৰ ওচৰত ক্ষমা খুজিলে।
মই পাহৰিয়ে গ'লোঁ যে আপুনি সকলোতে বিৰাজমান হৈ আছে। যিকোনো ৰূপ লৈ আপুনি আহিব পাৰে। সেইদিনাৰ পৰা ব্ৰাহ্মণে আকৌ নিতৌ নিয়ম ভোগ লগাবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আপোনালোকে ভিডিঅ'টো চাই গম পালে চাগে ভগৱানে ভোগ গ্ৰহণ কৰে নে নকৰে, কেনেকৈ কৰে। আৰু এটা কথা কওঁ, এইখিনিতে এটা উদাহৰণ দিছোঁ। আপোনালোকে যদি এখন কিতাপ পঢ়ে, কিতাপখনৰ জ্ঞানবিলাক আমাৰ দিমাগত সোমাই যায়, কিন্তু কিতাপৰ শব্দবিলাকতো আঁতৰি নাযায়। ঠিক তেনেদৰে আমি ভগৱানক যেনেকৈ ভোগ লগাওঁ, ভোগখিনি তেনেকৈয়ে থাকে, কিন্তু ভগৱানে গ্ৰহণ কৰে। যদি জীৱ জন্তু, কীট পতংগ, ভিখাৰী আদিক আপোনালোকে অন্নদান দিয়ে, তেতিয়া ভগৱানেই গ্ৰহণ কৰে। কিয়নো ভগৱান সকলো জীৱৰ ভিতৰতে আছে। তেওঁৰ বনোৱা সৃষ্টিখন যদি আপুনি ধ্যান দিয়ে, তেন্তে আপোনাক তেওঁ ধ্যান দিব। ধন্যবাদ।